The much-awaited film Koka Deuta Nati Aru Hati 2, directed by Biswajit Bora, under the banner of Prides Entertainments, is all set to release on July 3rd. Adding to the buzz, two soulful songs from the film, Tumi Mur Jibon Junak and Hasna Hana, were released yesterday at the Jorhat Theatre. The romantic track Hasna Hana, sung and penned in English by Erika and music composed by Joy Borwa, has already begun winning hearts with its fresh melody and emotional depth. Blending tradition, family emotions and entertainment, the film promises to bring back the timeless charm of Assamese storytelling to the big screen once again. Legendary যিখন সিনেমা আছিল ককা দেউতা নাতি আৰু হাতী সেইজনৰ পৰিচালক নিপ বৰুৱা ডাঙৰীয়া তেখেতৰ ইমান ডাঙৰ এজন ফিল্ম মেকাৰ তেখেতৰ নিচিনা এখন সিনেমা বনোৱাৰ মোৰ ধৃষ্টতা নাই তথাপিও আমি চেষ্টা কৰিছো সিকুৱেলখনে এটা ষ্টেণ্ডাৰ্ডত সেইখন সিনেমাৰ সম্মান অক্ষুত ৰাখি আমাৰ এখন এটা মিনিমাম ষ্টেণ্ডাৰ্ডত এই ছবিখনে ৰাইজক অফুৰন্ত মৰম দিব বুলি মই আশা ৰাখিছো। আমি লাডাখত কৰিছিলো 2024 চনত গৰমৰ দিনত লাডাখত য'ত নেকি অক্সিজেনৰ মাত্ৰা খুব কম থাকে গোটেই টিমটোৱে আমি খুব কষ্ট কৰিছিলো জনসকলেতো জানে লাডাখত গৈ কেনেকুৱা কাম কৰিবলৈ কিমান মানে সহজ নহয় পৰিস্থিতিবোৰ তাত গৈ কিন্তু খুব এটা আমাৰ গোটেই টিমটোৰ সহযোগত খুব ধুনীয়া সুন্দৰ এটা গান হৈছে বুলি মই অনুভৱ কৰিছো আৰু গীতটিও খুব ধুনীয়াকৈ প্ৰবীণ বৰাই গাইছে আৰু উৎপল দা আছে লগত গানটো দেখিলে গম পাব অসমৰ ৰাইজে খুব ভাল লগা ফ্ৰেমত খুব সুন্দৰ কিছুমান শ্বটছ লৈ খুব ধুনীয়া গান মই এটা গান কৰিছোঁ এইটো এৰিকাই গাইছে আৰু মোৰ খুব বেছি ভাল লাগিছে কাৰণে আমি যোৰহাটলৈ আহিছোঁ আৰু এইটো যোৰহাট থিয়েটাৰ আমি ইয়াতে ডাঙৰ হোৱা ইয়াতে গান শিকা ইয়াতে গান গোৱা মোৰ দেউতাৰ জেগা এখন আজি যে চিনেমাখনলৈ ইয়ালৈ আহিছোঁ ইটছ আ ভেৰি ইম'চনেল টাইম ফৰ মি গানটোৰ নাম হ'ল হাসনা হানা সেইটো মই কম্প'জ কৰিছোঁ ইপচনলাল বৰুৱাই লিখিছে আৰু এৰিকাই গাইছে অসমৰ গাঁৱে ভূঞে সকলো মানুহে তেতিয়া এটা পৰিৱেশত চিনেমা চাইছিলে আজি যুগৰ পৰিৱৰ্তন 43 বছৰ হৈ গ'ল এই ছবিখন আজি আকৌ 2 নম্বৰখন আহিছে গতিকে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে এইটো এটা চিন্তা কৰিলে যে ককা দেউতা নাতি হাতী আমি কিয় নকৰোঁ চিকুৱেল আৰু কথা পাতি তেওঁলোকে কামটো আৰম্ভ কৰিলে আৰু যোৰহাটতে শ্বুটিং আৰম্ভ হৈছিলে দ্বিতীয়খনৰ চিনেমাখনত তেতিয়া য'ত শেষ হৈছিলে মই এইটো কথা কৈছোঁ তাৰ পিছৰ পৰা আৰম্ভ হৈছে তাৰ পিছৰ পৰা কি হ'ল প্ৰশান্ত শইকীয়া ডাঙৰ হ'ল